আজি উজনি অসমৰ ৰাইজ বৰ দুৰ্যোগৰ অৱস্থাত আছে, এক মহা বিপদত আছে। এই সময়ছোৱাত দেখা পাইছোঁ বিভিন্ন মহলৰ পৰা দান বৰঙণি বা সাহায্য দিয়া হৈ আছে। এই চেগতে মই কংগ্ৰেছ দলৰ বিধায়কসকলক অনুৰোধ কৰিম যে কমচে কম আপোনালোকে আপোনালোকৰ যি ধন সম্পত্তি আছে, আমি দেখিছোঁ যে ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত আপোনালোকে বিভিন্ন মহলত বিভিন্ন ধৰণৰ টকা খৰচ কৰে, মানে তাত মানে কোনো হিচাপ নাই, বেয়া হিচাপত আপোনালোকে খৰচ কৰে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অনুৰোধ কৰিম যে আপোনালোকে কমচে কম প্ৰতিজন বিধায়কে আপোনালোকৰ ফালৰ পৰা 5 লাখকৈ টকা আপোনালোকৰ দলীয় ফাউণ্ডত জমা কৰক, আৰু আপোনালোকৰ দুজন সাংসদ আছে তেওঁলোকে 10 লাখকৈ আপোনালোকৰ ফাউণ্ডত জমা কৰি এই দুৰ্যোগৰ সময়ত কমচে কম উজনি অসমৰ ৰাইজৰ কাষত আপোনালোকে থিয় দিয়ক। এয়া আমাৰ অনুৰোধ থাকিব আপোনালোকৰ ওচৰত যে এনে এক দুৰ্যোগ সময়ৰ অৱস্থাত ৰাজনীতিটো সদায় কৰে, সকলো সময়তে কৰে, কিন্তু আজি এই মহা বিপদৰ সময়ত আপোনালোকৰ ধন সম্পত্তি বহুত আছে নিশ্চয়, গতিকে আপোনালোকে কমচে কম নিজৰ পুঁজিৰ পৰা বিধায়কসকলে 5 লাখ টকা আপোনালোকৰ দলীয় ফাউণ্ডত জমা কৰক, আৰু সাংসদসকলে যি দুজন সাংসদ আছে আপোনালোকে 10 লাখকৈ জমা কৰক। আপোনালোকৰ 19 জন বিধায়ক 1,95 লাখ টকা জমা হ'ব, আৰু দুজন সাংসদে যদি 20 লাখ জমা কৰে প্ৰায় 2,15 লাখ টকা জমা হ'ব। এই বিপদৰ সময়ত যদি এই 2 কোটি টকা আপোনালোকে ৰাইজক সাহায্য কৰিব পাৰে, মই ভাবিম যে আপোনালোকে সঁচা অৰ্থত ৰাজনীতি কৰিব আহিছে, বা ৰাজনীতি কেৱল ৰাজনীতিৰ সময়তে নহয়, আপোনালোকে ৰাইজৰ বিপদৰ সময়তো আপোনালোকে ৰাইজৰ কাষত থাকে। গতিকে আমি পুনৰ আপোনালোকৰ অনুৰোধ কৰিম যে আপোনালোকে এই ৰাইজৰ মহা বিপদৰ সময়ত আপোনালোকে প্ৰতিজন বিধায়কে 5 লাখকৈ টকা আৰু সাংসদসকলে 10 লাখকৈ টকা আপোনালোকৰ দলীয় ফাউণ্ডত জমা কৰি সেই টকাখিনি ৰাইজৰ সাহায্যাৰ্থে আপোনালোকে আগবঢ়াই লৈ যাওক। কাৰণ এই মহা বিপদৰ সময়ত ৰাইজে যদি 1 পেকেট বিস্কুটো লাভ কৰে, সেয়া বিপদৰ সময়ত বহুত ডাঙৰ এটা উপহাৰ। গতিকে এই বিপদৰ সময়ত আপোনালোকে ৰাইজৰ সহায় নকৰিলে নিৰ্বাচনৰ সময়ত আপোনালোকে ৰাইজৰ সহায় কৰি কি কৰিব? গতিকে নিৰ্বাচন এৰি জাত বেদ দল মতানৈক্য সকলো এৰি এই বিপদৰ সময়ত আপোনালোকে ৰাইজৰ কাষত থিয় দিয়ক, এয়া আমাৰ আপোনালোকৰ ওচৰত দাবী থাকিল। গতিকে আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো পায় নিশ্চয় আপোনালোকে এইখিনি কমচে কম ৰাইজৰ মানে উপকাৰী হিচাপে আপোনালোকে এই কামখিনি কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।